হে গাইছ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মই ভাবিছোঁ মানে 30 ডে এটা চেলেঞ্জ লওঁ বুলি, ডেইলি ব্লগৰ মানে 30 ডেজ মানে নন ষ্টপ মানে ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। মানে 30 দিনত 30টা ব্লগ ডেইলি লাইফ ষ্টাইল মানে দিনটো কি কৰি থাকোঁ কি কৰি নাথাকোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। পাৰোঁ নে নোৱাৰোঁ চেলেঞ্জটো মানে কণ্টিনিউ কৰিবলৈ সেইটো নাজানো নহয়, তথাপি নিজৰ ফালৰ পৰা কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম, 100% দিবলৈ চেষ্টা কৰিম। আৰু আজি ভিডিঅ'টো ষ্টাৰ্টিং কৰি এতিয়া অকণমান দেৰিয়ে হৈছে, যিহেতু এতিয়া সন্ধিয়ামৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তথাপিও আজি দিনটো কি কৰোঁ কি নকৰোঁ এতিয়াৰ পৰা গধূলিলৈকৈ আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে যদি লাগে বুলি ভাবে মানে এইটো ভিডিঅ' যেতিয়া দিম ন, এই ভিডিঅ'টো যেতিয়া দিম তেতিয়া আপোনালোকে 30 ডে চেলেঞ্জ লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰিব। যদি লাগে ইয়েছ ইয়েছ দিব, যদি নালাগে নো নো দিব। যোন ফালৰ পৰা মানে বেছি আহে মানে তথাপিও লাগে নালাগে পিছৰ কথা মোৰ ফালৰ পৰা মই দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কিবা কৰি দিব। আৰু মই আছোঁ এতিয়া পথাৰত হেনো শুনিছিলোঁ আমাৰ মাটিটোত মানে পানী আছে, পানী জমা হৈ আছে, মানুহে হেনো মাছ ধৰি আছে বুলি শুনিছিলোঁ, খেপিয়া থকা তাকে ধৰি আছিলে বাৰু। আহি পাওঁ মানে গ'লগৈ, দেখিলেতো মিনো মানুহ চাই থাকে ন, গম পায় নহয় কোন আহিছে কোন নাই অহা, মানে চব ফালৰ পৰা চাই থাকে। তাকে মাছ ধৰি থকা আছিলে, তাৰপিছত অহা মানে দেখি পিনি মানে নাই গুচি গ'লগৈ মানে সেয়াই কিন্তু ক'ব মেলিব। এনেকৈ পানী জমা হৈ আছে, এইখিনিও দেখিব পাইছে গোটেই মাছ ধৰি ৰোৱা অৱস্থা বেয়াই হৈ গৈছে নহয়। তেনেকৈ মানে মাজে মাজে আমাৰ সেইটোকাটো দ মাটি যিহেতু পানী জমা হৈ আছে, মাছ ধৰি অৱস্থা বেয়া হৈ আছে। আৰু ৰাসৰ প্ৰেক্টিছো কৰাই আছে, তাৰপিছত এইফালে ভাওনাৰ কাৰণে আখৰা কৰাই থকা হৈছে। যিহেতু শংকৰ উৎসৱত পাতিব ন, শংকৰ উৎসৱত পাতিব তাকে ভাওনা ইমানকৈ মানে গম নাপাওঁ, মানে যোৱা নাই। আখৰা যোনখিনিৰ পৰা কৰিছে ন নামঘৰলৈ যোৱা হোৱা নাই, তাকে নামঘৰলৈ যাম বুলি ভাবিছোঁ। আজি কি আখৰা কৰাই আছে কি নাটক এতিয়ালৈকে সেইটোও গম নাপাওঁ। মই ষ্টেটাছ এনে পাই আছোঁ আখৰা কৰাই থকা একদম মানে প্ৰৱেশ মাৰি থকা, তাকে আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকক বলক ভিডিঅ'টো পূৰা কণ্টিনিউ কৰি দিওঁ। আৰু পথাৰ পৰিৱেশটো দেখি একদম ভাল লাগে, কিন্তু এনেকৈ মাজে মাজে মানে হেৰি ৰোৱানী নাথাকিলে দেখি ভাল নালাগে। কিন্তু এনেকৈ এইফালে একদম যেতিয়া ভৰ্তি হৈ থাকে ন সেউজীয়া আৰু ৰ'দটোৰ কাৰণে এইবিলাক অৱস্থা হৈ গৈছে, দেখিছে ন, গোটেই শুকাই গৈছে। মানে এনেকুৱা হৈছে গোটেই খেৰৰ নিচিনা হৈ গৈছে। যদি ৰ'দ নিদিয়ে এটা বৰষুণো অকণ দি থকাহেঁতেন ন, গোটেই ধুনীয়া সেউজীয়া হৈ থাকিলেহেঁতেন দূৰলৈকে। এতিয়া মাজে মাজে একদম সোণালী কালাৰ নিচিনা হৈ গৈছে, যেনেকৈ যেন এইবিলাক ধান পকিছে। তেনেকুৱা দূৰৰ পৰা দেখিলে মানে তেনেকুৱা লাগিব যে ধান পকিছে, কিন্তু ধান পকা নহয়। আচলতে ৰ'দত যিটো তাপ দিছিলে ন এইকেইদিনত, ৰ'দেই মানে পুৰা শুকুৱাই দিছে। আৰু আজি বাৰু আকৌ ৰ'দটো দিছিলে, কিন্তু ইমান এটা গৰম দিয়া নাই। তথাপিও 34-35 মান কিমান এটা মানে 34 মান চাগে হৈছিলেগৈ, ইমান চোৱা মেলা নহ'লে। এতিয়া 27, 28, 29 সেনেকুৱা মান টেম্পাৰেচাৰ হৈ আছে। আৰু ৰ'দটো নিদিলেও হয়, আৰু যিটো ৰ'দ দিলে ন সেইদিন মানে নন ষ্টপ যে যিদিন ৰ'দ দিছে 42 চুই গৈছেগৈ। আৰু আমাৰ ইয়াত কি ক'ম আৰু, তাকে এতিয়া যাওঁ বলক। মানুহ চানুহ গ'লেই যেতিয়া এতিয়া ঘৰলৈকে গৈ থাকোঁ। আৰু অকণমান পাছত ৰাসৰ প্ৰেক্টিছ কৰিবলৈ আহিব, আপোনালোকক দেখাম। ৰাসৰ প্ৰেক্টিছ কৰিছে নে কিহৰ প্ৰেক্টিছ কৰিছে গম পোৱা নাই মই, কাৰণ ফিল্ডলৈ প্ৰেক্টিছ কৰিবলৈ গৈ থকা কাৰণে ৰানিঙৰ ইয়াত আহিবলৈ মানে সময় হোৱা নাই, যিহেতু সন্ধিয়া সময়ত গুচি যাওঁ। আজি যোৱা নাই মানে প্ৰেক্টিছ কৰিবলৈ, ভৰিত অকণমান দুখ পালোঁ কালি। প্ৰেক্টিছ কৰি থাকোঁতে নহয় মানে প্ৰেক্টিছ কৰি মেলি অহাৰ পিছত মানে এনেই ফুটবলটো দুটামান মাৰি থাকোঁতে অকণমান পটকৈ লাগি গ'ল মানে, সেইকাৰণে আজি যোৱা নাই, অকণমান ৰেষ্ট লৈ লৈছোঁ। কাইলৈৰ পৰা আকৌ সেইটোও কণ্টিনিউ কৰিম, সেইবিলাকো আপোনালোকক দেখাই থাকিম। আৰু একমাহ আছে মোৰ ইণ্টাৰভিউলৈ, ডেটটো আপোনালোকক এতিয়া নকওঁ, মানে ইণ্টাৰভিউ যেতিয়া ওচৰ চাপি আহিব ন তেতিয়া ডেটটো ক'ম। আৰু ল'ৰা ছোৱালীবিলাকে কিমান কি প্ৰেক্টিছ কৰিছেতো বহুত দিন হৈ গ'ল, দেখুওৱা হোৱাই নাই ন, সেইবিলাকো দেখাবলৈ আছে আপোনালোকক। বলক এতিয়া। এতিয়া গৈছিলোঁ মানে ৰাসৰ প্ৰেক্টিছ চাবলৈ, আৰু এইবাৰ হেনো মাইকী মানুহৰ ৰাস পাতিব। আৰু পাৰ্থ শুই উঠি আহিছে। আৰু ভাওনা এখন চাব যাবি নি? নাযাওঁ। কেলে? এই গাড়ী আহিছে, চাই থ, মহতিয়াই দিব। এইবাৰ হেনো এদিন হেনো গোটেই ৰাসখনেই মাইকী মানুহৰ পাতিব। এতিয়া কংখালৈ কৰি আছিলে মাইকী মানুহৰ, যা এইবাৰ এতিয়া কংখালৈ কৰি আছিলে মাইকী মানুহৰ। আৰু লাহে লাহে মানে সোনকালৰ পৰা প্ৰেক্টিছটো ষ্টাৰ্ট কৰি দিছে, কাৰণ মাইকী মানুহে গম পাইছে নহয়, যিহেতু এবাৰো নকৰা ন, অকণমান প্ৰেক্টিছ কৰোঁতে টাইম লাগিব, আৰু শিকোঁতে মেলোঁতে জানোঁতে, সেইকাৰণে মানে আগতীয়াকৈ প্ৰেক্টিছটো ষ্টাৰ্টিং কৰি দিছে। আৰু বাকীবিলাকে মানে মতা মানুহখিনিয়ে কৰি থকাখিনিয়ে অকণ পাৰিয়ে যাব ন। তাকে এতিয়া অলপ পিছত নামঘৰলৈ গ'লে আপোনালোকৰ নামঘৰটো আখৰা ভাওনা আখৰা দেখামগৈ বলক। আমি এতিয়া নামঘৰত মানে ভাওনা আখৰা চাবলৈ যাবলৈ ৰেডি। এইফালে পাৰ্থ আহিছে, আৰু আমাৰ এইফালে আছে দাই ভাওনা আখৰা আপোনাৰ প্ৰেক্টিছ কৰি থকা দেখিছোঁ, কৰিছে নে কি? ৰ'ব আৰু এজন আহি আছে নহয়, সেইজন আহি লওক, তাৰপিছত আৰু আমি গৈ থাকিম আপোনালোকক নামঘৰত প্ৰেক্টিছ দেখামগৈ। আমাৰ দায়ে কৰি আছে মানে। এতিয়া আমি এইফালে গৈ আছোঁ নামঘৰলৈ, মই আৰু এইফালে মানে মোবাইলত চিনেমা দি আছোঁ, মানে যোদ্ধাখন, যিখন ৰাঘৱ বাঙৰ নতুন চিনেমা আহিছে যে। নামঘৰত তলা নি? এই নহয়, গেট খোলা, কি কয়
লাইন নাই আকৌ কাৰেণ্ট নাই পুৰা মানুহ নাই দেখোন বৰষুণহে দিছে কোন আছে ৰোহিত লাগে ৰোহিত নে ৰোহিতা মেমে থাকে মেমে না ৰোহিত কোনো আহিয়ে পোৱা নাই এতিয়ালৈকে ওপৰৰ পৰা বতৰে ঢালিবলৈ ধৰিছে আজি 2 দিন বৰষুণ দিছে কোন আছে কেলা বুঢ়ীকা তাকে এতিয়া নামঘৰলৈ সোমাই যাওঁ বলক কৃষ্ণক চিন্তি আমি নামঘৰলৈ যাওঁ বলক আৰু আমাৰ এইফালে দাইসকল আহি আছে বেল গৈ আছে ধৰি থাক আহৈ যাবি নহয় টাইম লাগিব বেল হয় না বেলক আমাৰ লগ পাই গলো বেল কি ভাও লৈছ তই নাটকখনৰ নামটো কি প্ৰথম সেইটো কওঁ নাজানো এটা দৌৰণাচাৰ্য লৈছে নাটকখনৰ নাম নাজানে পানী এইটো পাইছিলো কোনটো নাটকৰ নাম কিবা কিবি একো নহয় এইবিলাক জমনি এইবিলাক জমনি আৰু এতিয়া এফালে লাইনো আহি গ'ল ভিতৰলৈ যাওঁ বোলো আজি আখৰ পুৰা ধামাকা দেখাব লাগিব এই পাৰ্থত কি হ'ল আজি আহি নাপাবহি চাগে ব্লক ঐ নাটকখনৰ নামটো কি বেলক সুধিলো বেলেগ ক'লে নাজানো বুলিহে নাটকৰ নাম কি ভালকে কওঁ শুনাকে নৰকাসুৰৰ মুক্তি লাভ নৰকাসুৰ কেইদিন হ'ল নৰকাসুৰ পতন ডিভিডৰ মুক্তি লাভ নৰকাসুৰ পতন বিবিধৰ মুক্তি লাভ য়েছ বছ বৈ তই কি লৈছ মই বিষ্ণু আমি বহি আছো আপুনি এখন গহক কওক নাম ললে বহিব লাগিব নাম গৈ দাই আহিব লাগিছিল নাম দেখাইছিল জীৱিতৰ কাৰণে কোনো চিন্তা নকৰিবা তাৰ মৃত্যু যোগ্য মই কৰিছো ৰচনা মাত্ৰ উপযুক্ত সময়লৈ অপেক্ষা কৰা মাত্ৰ তুমি নামতে মানে মই পঢ়াই দিওঁ এইচা বেছি নইজ লেভেলটো অহা নিচিনা লাগে তই চিৰজীৱন কটাব লাগিব এই মোৰ লেন্স লগাই থোৱা কাৰণে ৰাতি ৰবি কৃষ্ণ তোৰ সকলো মায়া ভেদ কৰিব এই দেৱী বানৰে এই শুভ কাৰ্য নাজানে কয় মই কিষ্কিন্ধাৰ অধিপতি নামৰ আৰু এতিয়া নামঘৰৰ পৰা আহিলোঁ ঘৰলৈ যাওঁগৈ আৰু আখৰা কৰি আছে নামঘৰত প্ৰেক্টিচ কৰাই আছে তাৰে দুটামান ক্লিপ আপোনালোকেতো দেখিলে আৰু পাৰ্থ ভাগৰ টোপনি ধৰিছে সেইকাৰণে এতিয়া ঘৰলৈকে যাওঁগৈ ইয়াত চকু জাপ খাই গৈছে অকণ যেন তেনে মেল খাইছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।